ধেমাজি জিলাৰ নৱগঠিত চিচি বৰগাঁও সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ কুচকাৱাজ। সমষ্টিৰ শতাধিক মৌলঙৰ আশীৰ্বাদ ল'লে বিজেপিৰ টিকেট প্ৰাৰ্থী গীতাৰ্থ গোস্বামীয়ে। ধেমাজি জিলাৰ সংৰক্ষণমুক্ত ৭৯ নং চিচি বৰগাঁও বিধানসভা সমষ্টিত আৰম্ভ হ'ল নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা। পথৰ ধূলি উৰুৱাই শাৰী শাৰী বিলাসী বাহনেৰে ৰাইজৰ কাষ চাপিছে বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকল। এই দৃশ্য চিলাপথাৰৰ টাই আহোমসকলৰ আৰাধনাৰ কেন্দ্ৰ চাওচেন ৰেনৰ। এই চাওচেন ৰেনতে আজি টাই আহোমসকলৰ বিশেষ পূজা জেচিংফা পূজা আগবঢ়াইছে চিচি বৰগাঁও বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী গীতাৰ্থ গোস্বামীয়ে। চিলাপথাৰৰ পৰা মাছখোৱালৈকে সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ ২ শতাধিক টাই আহোম পুৰোহিতৰ পৰা আগন্তুক নিৰ্বাচনৰ বাবে আশীৰ্বাদ বিচাৰি শৰণাপন্ন হ'ল গীতাৰ্থ গোস্বামী। কেৱল আশীৰ্বাদ লোৱাই নহয়, প্ৰতিগৰাকী ভকতৰ লগতে জ্যেষ্ঠ পুৰুষ মহিলাক ফুলাম গামোচাৰে সন্মান যাচি সমাগত নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সহযোগৰ কামনা কৰিলে গীতাৰ্থ গোস্বামীয়ে। প্ৰাৰ্থিত্ব প্ৰদান কৰা বিষয়টো দলৰ ওপৰত নিৰ্ভৰ কৰিছে। দলে প্ৰাৰ্থিত্ব দিলে নিৰ্বাচনত বিজয়ী হোৱাটো নিশ্চিত বুলি ব্যক্ত কৰিলে যুৱকজনে। উল্লেখযোগ্য যে চিচি বৰগাঁও সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী গীতাৰ্থ গোস্বামী হ'ল চিলাপথাৰ ঘাৰমৰা আদৰ্শ সত্ৰৰ ডেকা সত্ৰাধিকাৰ প্ৰয়াত প্ৰেমকৃষ্ণ দেৱ গোস্বামীৰ পুত্ৰ। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব। প্ৰাক্তন ছাই খেলুৱৈ গীতাৰ্থ বিগত বৰ্ষত ভিয়েটনামত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় খেলত ৰাষ্ট্ৰীয় এথলেটিক্স দলৰ টীম মেনেজাৰৰ দায়িত্বত আছিল। তেওঁ অসম এথলেটিক্স সন্থাৰো সম্পাদক। একালত চিলাপথাৰৰ আচুক নেতৃত্ব দিয়া গীতাৰ্থ 2 দশক ধৰি অধ্যয়নৰ লগতে বিজেপি RSSৰ কৰ্মী হিচাপে সাংগঠনিক কাৰ্যৰ বাবে আঁতৰত থাকিলেও সৎ আৰু নিকা ভাৱমূৰ্তিৰ যুৱক হিচাপে তেওঁ বৃহত্তৰ চিচি বৰগাঁও সমষ্টিত পৰিচিত। 40 বছৰীয়া যুৱকজন দীৰ্ঘদিনে ক্ৰীড়াকে ধৰি বিভিন্ন ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আহিছে। আজি সমষ্টিৰ যিমান আমাৰ সন্মানীয় মুলুং আছে, আহোম সমাজৰ যিমান মুলুং আছে, সেই মুলুংসকলৰ আশীৰ্বাদ লোৱাৰ উদ্দেশ্যে আজি মই ইয়াতে ভাগি তেখেতলোকক সকলোকে মাতি আনি মই ইয়াতে ভাগি পূজা দিছিলোঁ আৰু পূৰ্বপুৰুষ জাচিংফাৰ মই পূজা ভাগ অৰ্পণ কৰিছিলোঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি তেখেতলোক আহি উপস্থিত হৈছে আৰু সকলোকে মই শ্ৰদ্ধা জনাই মোৰ এটা নতুন সংকল্পৰে মই ইয়াতে যাত্ৰা কৰিব বিচাৰোঁ, সেই যাত্ৰাত যাতে সফল হওঁ। গতিকে তেখেতসকলৰ আশীৰ্বাদ আৰু জাচিংফাৰৰ আশীৰ্বাদ লৈ মই আগবাঢ়িব বিচাৰিছোঁ। গতিকে তাৰ উদ্দেশ্যে আজি মই ইয়াত উপস্থিত হৈছোঁ। এতিয়া নিৰ্বাচনী বুলি নহয়, মই এইটো সংকল্প লৈ আগবাঢ়িছোঁ। গতিকে মই আশীৰ্বাদ ল'বৰ বাবে ইয়ালৈ আহিছিলোঁ আৰু দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে, দলে নিৰ্ণয় কৰিব। দলৰ নেতৃবৃন্দ আছে, তেখেতলোকে যাকে প্ৰাৰ্থিত্ব দিয়ে দলে বিচাৰ কৰিব। ৰাজ্যিক নেতৃবৃন্দ আছে, কেন্দ্ৰীয় নেতৃবৃন্দ আছে, তেখেতলোকে নিৰ্ণয় কৰি কোনোবা এজনক প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু মই বিশ্বাসী যদি দলে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰে নিশ্চিতভাৱে মই সমাজৰ বাবে কাম কৰিবলৈ, ৰাইজৰ আশীৰ্বাদ লৈ কাম কৰিবলৈ মই সাজু আছোঁ। আমাৰ মাজগাঁও চাওচেনত এদিনীয়া কাৰ্যসূচীয়ে এই আমাৰ অতি প্ৰয়োজনীয় আমাৰ জাচিংফা সেৱাভাগ, যাক আমি সৰ্বজ্ঞানৰ অধিকাৰী বুলি কওঁ। ইয়াত 3জন দেৱতাক, আমাৰ আৰাধ্য দেৱতাক আৰাধনা কৰা হৈছে আৰু এই সেৱাভাগী আমাৰ গীতাৰ্থ গোস্বামী ডাঙৰীয়াদেৱে সেৱাভাগী আগবঢ়াইছে। তেখেতে সেৱকী। আজি তেখেতে যি উদ্দেশ্য আগত ৰাখি এই সেৱাভাগী ধৰিছেহি, তেখেতৰ মংগল কামনা কৰি আমি আজিৰ দিনটোৰ এই কাৰ্যসূচীটো ইতিমধ্যে সমাপন কৰা হৈছে।